ছবি অমন্ত্ৰীগণয়ানি পাছে কংখে কৰিলে কথা যোগমায়া কহিলা যতে শুনি দৈত্যগণে উঠি ত্ৰিদশক ক্ৰোধ কৰি কংসৰাইত বিনাও যতে কনেক তোমাৰ পুৰণি শত্ৰু পজিল প্ৰভু যেবে আজ্ঞা কৰা পৃথিৱী বিচাৰো সম্প্ৰতি যতে কহি জীয়াই আছে মানে মায়া কৰি সমস্তকে মাৰো তোমাৰ অসুখ দেখি কি কৰৈ জীৱন থাকি আমি কৰো কোন কাজ কৃষ্ণৰ ভিতৰ শংকৰে ৰচিলা গীত শুনিও সমস্তে সমাজ সংসাৰ সাগৰ ঘূৰ দুখৰ নাহি কৈৰ কেৱল এটা পত্ৰ মাত্ৰ মজি জানি এৰাই আনৰতি কৰি একান্তমতি শুয়ো পাৰ মাধৱক ভজি যি লক্ষ্মী তই আশা কৰি সদায়ে আকুল মন তেহু মহাচঞ্চল সৰ্বথা বিষয়ত যত সুখ অন্তত সমস্তে দুখ তাক যত্ন কৰি মৰা বৃথা ৰাম যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইও মহাপদৰ ঘৰ যতে কবাৰ হয় ধন ততে কমিত্ৰুষে বাঢ়ে আপদ নাহিকে আতপৰ যতে আশ্ৰয় লোক সবাৰ আগত হো দুখময় সকল সংসাৰ যতে সুন্দৰী নাৰী বৰ মনৰ্থকাৰী আতপৰে নাহি কৈ নিকাৰ হীৰা মানুজত মনোৰথ পৰম দুৰ্ঘোৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ কদাচিতো তান্ত নাহিমতি পুণ্য কৰি পাৱৈ স্বৰ্গ তহিতে নাহিকে সুখ
ইন্দ্ৰৰো প্ৰতন আছো ইজাত অনেক তপস্যা কৰি যদি ব্ৰহ্ম লোক পাওঁ তহিতো কালৰ নেৰাই হাত মিখে আতি মহাকষ্ট নিজ কৰ্মে হুই নষ্ট কৃষ্ণ কথা নপষৈ কৰ্ণত কৃষ্ণৰ ভকতি এৰি য়ানত বিশ্বাস কৰি মৰৈ ঘূৰ যাতনা তাপত চাৰি বেদ 14 শাস্ত্ৰ সবাৰুৱে শিষে তত্ত্ব মুখ্য ধৰ্ম হৰি গুণ নাম হেন তত্ত্ব কথা জানি সমজাৰ যত প্ৰাণী ডাকি হবে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি হৰি ৰাম ইমান সুন্দৰকৈ আমাক উপদেশ দিছে যে সত্য যুগত ধ্যান আছিল তেতা যুগত যজ্ঞ আছিল দ্বাপৰ যুগত পূজা আছিল কলিত ভগৱান কৃষ্ণ সমস্ত লৈ গুচি গ'ল আৰু একমাত্ৰ থৈ গ'ল নাম সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা দুজা মানে দুই দ্বিতীয় আৰু নাই একমাত্ৰ মূল সাৰ বস্তু হ'ল ভগৱন্তৰ নাম কৃষ্ণৰ লগত সমস্ত ধৰ্ম গুচি গ'লা একস্থান হৈয়া হৰি নাম মাত্ৰ ৰৈলা এতেকে নামতো সমস্ত পুণ্য পাই জানি হবে ফুৰা হৰি গুণ গায় এই কথাবোৰ আমি আজি 550 বছৰৰ আগৰ পৰা পাই আহিছো শুনি আহিছো পঢ়ি আহিছো নাইনে বাৰু আজি কি পালো গুৰুসকলে আমাক 550 বছৰ আগতে দিলে গুৰুৰো গুৰু পৰম গুৰু জগত গুৰু বুলি আমি কওঁ শ্ৰীমন্ত শংকৰদেৱ আমাৰ মত্যৰ তথাকথিত যিমান সকল আমি গুৰু আছো সেই গুৰুসকলৰ ভিতৰত শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ পৰম গুৰুজনে হ'ল শ্ৰীমন্ত শংকৰ এতিয়া আমি শ্ৰীমন্ত শংকৰদেৱক গুৰু মানিবলৈ বহুতে হয়তো টান পাওঁ সেইজন গুৰুৱে 550 বছৰ আগতে আমাক দি থৈ গ'ল আৰু কৈ থৈ গ'ল যে আগৰ সত্য যুগৰ যি ধৰ্ম আছিল তেতা যুগৰ যি ধৰ্ম আছিল যি কৰ্ম আছিল দ্বাপৰ যুগৰ যি ধৰ্ম আৰু কৰ্ম আছিল সমস্ত কৃষ্ণ বৈকুণ্ঠী হোৱাৰ লগে লগে সেইবিলাক লৈ গুচি গ'ল একমাত্ৰ থৈ গ'ল কি তেওঁ নাম সেই নামত যিসকলে আশ্ৰয় কৰিছে নামতেই কলিযুগত অনায়াসে জীৱই পৰম মুক্তি লাভ কৰিব পাৰে তাৰ উদাহৰণ কৃষ্ণ প্ৰসৱৰ আগতেই গুৰুজনে আমাক পদচন্দে বৰ সুন্দৰভাৱে কৈলে যতবোৰ দেখা হৈছে যতবোৰ শুনা হৈছে সমস্ত মায়াৰ যত দেখা শুনা মানে মায়াময় নিৰন্তৰ সকলো মায়াৰে আবৃত ভগৱন্তে কৈছে যিমানবোৰ দেখিছা শুনিছা হ'ব মায়াময় স্বপ্ন হম মুখ জানি দূৰ কৰা মতে ভ্ৰম জিজ্ঞাসু মনটো সঠিক কৰিবলৈ হলে দেহটো পবিত্ৰ কৰিবলৈ হলে বাক্যবোৰ অমৃতময় কৰিবলৈ হলে পবিত্ৰ দেহ পবিত্ৰ বাক্য আৰু পবিত্ৰ মনৰ যোগেদি ঈশ্বৰ প্ৰাপ্তিৰ পথত আৰোহণ কৰিবলৈ হলে বাকি সমস্তবিলাক কিন্তু আমি ত্যাগ কৰিব লাগিব সিদ্ধান্ত দিলে ইয়াত আমাক যে সেই সিদ্ধান্তখিনিকে আমি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো যে মায়াৰ ৰচনা পুত্ৰ ভাজ্যা ধনজন জানি হবে তেজি ভজা কৃষ্ণৰ চৰণ আমি যদি পুনে পুনে অৰ্থটো লৈ লওঁ যে পুত্ৰ ধন টকা পইচা এইবোৰ আমাৰ সকলো মায়া এইবোৰ ত্যাগ কৰি থৈ ঈশ্বৰক ভজিবলৈ কৈছে এইটো কিন্তু নহয়
একেষাৰে যদি আমি পোনে পোনে ধৰি লওঁ সেইটো কিন্তু নহয় যে বিষয়তে থাকি সুখে সংসাৰ কতৰা এই বিষয়খনৰ মাজতে থাকিব লাগিব কাৰণ ভগৱন্তৰ সৃষ্টিয়ে হ'ল বিষয় সৌন্দৰ্য কৰা আমাৰ সৃষ্টি কিহৰ কাৰণে আমাৰ সৃষ্টিৰ হৈছে আমি সৃষ্টি কৰিবৰ কাৰণে সেইকাৰণে ভগৱন্তে আমাক সৃষ্টি কৰিছে আমাৰ যোগেদি সংসাৰখন সুন্দৰ কৰিবৰ কাৰণে यदा तदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्म्यस्य तदात्मानं सृजाम्यहम् परित्रायणं साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे कार যোগেদি আপোনাৰ মোৰ নৰেশ্বৰৰ যোগেদি আপুনি মই এদিন ঈশ্বৰত্ব লাভ কৰিব পাৰিম এই ব্যৱস্থাটো আমাক ঈশ্বৰে দি পঠাইছে সেই ৰাস্তাত আমি আগবাঢ়ি যাব লাগিব তাৰো আগত কিন্তু আমি ঈশ্বৰ পৰায়ণ নিজে হৈ ল'ব লাগিব সেইকাৰণে কৈছে উপদেশী লোকহৌক কৃষ্ণক সন্মুখ আমি প্ৰথম নিজক ভগৱন্তত সমৰ্পণ কৰি ল'ব লাগিব সেই কথাটোহে ইয়াত কৈছে যে ধন জন পুত্ৰ ভাৰ্যা এইবোৰ যি কৰিবা সেইবোৰ পাছলৈ থোৱা অকণমান তুমি কাৰ দেউতাক হবা কাৰ মাক হবা কাৰ ককাক হবা কাৰ ভতিজাক হবা কাৰ নাতিয়েক হবা কাৰ পুত্ৰ হবা এইবোৰ অকণমান পাছলৈ থোৱা প্ৰথম মানুহ ৰূপে যে সংসাৰলৈ আহিলা ঈশ্বৰৰ পৰম বল্লভ হৈ লোৱা তেনে উদাহৰণ ভাগৱতত আমি ধেৰ পাম কাৰণ সৃষ্টিৰ কাৰণে ভগৱতে আমাক পঠালে আমি সৃষ্টি কৰিবই লাগিব গতিকে আমাৰ সৃষ্টি যাতে সুন্দৰ হয় তাৰ কাৰণে আমি প্ৰথমতেই সুন্দৰৰ পূজাভাগ কৰি ল'ব লাগিব সুন্দৰৰ অধিকাৰী হ'ল পূৰ্ণ কৃষ্ণ ভগৱন্ত ঐশ্বৰ্যৰ অধিকাৰী হ'ল ভগৱন্ত কৃষ্ণ সেই কৃষ্ণৰ লগত নিজক সংপৃক্ত কৰি ল'ব লাগিব তাৰ পিছতে ধন জন পুত্ৰ ভাৰ্যা কেনেকৈ ল'ব লাগে ঈশ্বৰে অতি দয়াতৰে এই ভাবুক মনটোৰ যোগেদি বিবেক নামৰ পালখনত আমাক কৃপা বৰিখন কৰিব ভগৱন্তে কৃপা কৰে ক'ত কৰে জীৱক বিবেকত কৰে সেইকাৰণে মন আমাৰ খেলি মেলি যেনি তেনি যায় বিবেক হ'ল জ্ঞান আমাৰ গৰখীয়া আনিব ঘূৰাই এতিয়া বিবেকৰ লগত যদি আমি মন সংযোগ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও সৃষ্টিত ব্যাঘাত হ'ব নোৱাৰে যিটো কথা আমি বহু আগতেই জানিব লাগিছিল যিবোৰ জনা আমাৰ বহু পলম হৈ গ'ল অন্ততঃ আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ যাতে সেই খেলি মেলিটো নালাগে সৃষ্টিখন যাতে তেওঁলোকৰ সুন্দৰ হয় বিষয়ভোগ যাতে তেওঁলোকে ঈশ্বৰৰ আজ্ঞা অনুসাৰে কৰিব পাৰে ইয়াৰ কাৰণে প্ৰথমতে আমি নিজক প্ৰস্তুত কৰি ল'বলৈ কৈছে সেইকাৰণে ইয়াত ক'লে এইবোৰ নকৰাকৈ যদি আমি আগবাঢ়ি গৈছোঁ কেৱল মাত্ৰ এই মায়াৰ ৰচনাহে আমি কেৱল মাত্ৰ মায়াতে থাকিব পাৰিম মায়াৰ পৰা ভক্তি দিশলৈ আমি কেতিয়াও আহিব নোৱাৰোঁ গতিকে নভবা নচিন্তাকে কামবোৰ কৰাৰ কাৰণে নভবা নিচিন্তাকে জীৱনটো লৈ যোৱাৰ কাৰণে শৃংখলিত নহয় উশৃংখল জীৱন যাপন কৰাৰ কাৰণে আমি সমস্তৰে কি হৈছে বুলি কৈছে মায়াৰ বেহুৰ মাজত সোমাই আছোঁ এই মায়াৰ বেহুৰ পৰা ওলাবলৈ হ'লে আমি কৃষ্ণৰ সন্মুখ হ'ব লাগিব দুটা গ্ৰাহ মনত ৰাখিব গ্ৰাহ হ'ল দুটা এটা হ'ল কালগ্ৰাহ অন্যটো হ'ল কৃষ্ণগ্ৰাহ জীৱক প্ৰথমতে কালগ্ৰাহে ধৰি আনিলে সংসাৰলৈ আহোঁতে কালগ্ৰাহৰ যোগেদি আমি আহিলোঁ কালগ্ৰাহৰ লগত মায়া আছে কলি আছে আৰু কৃষ্ণগ্ৰাহৰ লগত আছে কি ভক্তি মাতৃ আছে কৃষ্ণগ্ৰাহৰ লগত কালগ্ৰাহৰ পৰা যদি আমি এবাৰ কেনেবাকৈ কৃষ্ণগ্ৰাহৰ মুখলৈ গ'লোঁ আৰু আপোনাৰ মোৰ জীৱন কেতিয়াও বিপদগামী হ'ব নোৱাৰে সেইকাৰণে প্ৰহ্লাদে উপদেশ দিছে যে মায়াৰ ৰচনা এই চক্ৰটোৰ পৰা কালগ্ৰাহৰ পৰা আপোনালোক সকলোৱে কৃষ্ণগ্ৰাহৰ ফালে আহক কৃষ্ণগ্ৰাহে যেতিয়া আমাক ধৰিব তেতিয়া আমাৰ জীৱন নিশ্চিতভাৱে শৃংখলিত পৰিশীলিত পৰিমাৰ্জিত হ'ব এই দুই গ্ৰাহৰ যুদ্ধখন আমাৰ এতিয়া চলি আছে আমি কালগ্ৰাহৰ পৰা কৃষ্ণগ্ৰাহৰ মুখলৈ যাব লাগে কালগ্ৰাহে আমাক ধৰি টানি নি আছে কৃষ্ণগ্ৰাহে আমাক ধৰি উদ্ধাৰ কৰিবৰ কাৰণে যত্ন কৰি আছে এতিয়া আপুনি মই সিদ্ধান্ত ল'ব লাগিব কাৰণ বিবেকটো আপোনাক মোক প্ৰত্যেককে দিছে ইতৰ প্ৰাণীক নাই দিয়া আমাৰ কৰ্মবোৰ যদি ইতৰ প্ৰাণীৰ দৰে হয় জীৱশ্ৰেষ্ঠ মনুষ্যৰ দৰে যদি নহয় তেতিয়াহ'লে আমাকো কালগ্ৰাহে ধৰি থকা হ'ব কৃষ্ণগ্ৰাহে কেতিয়াও নাপাব সেইকাৰণে
কৃপালু গুৰু পৰম গুৰু জগত গুৰুজনে আমাক সুন্দৰভাৱে উপদেশ দিলে অশুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আত পৰে আন পুণ্য নাহিকে কলিত উপদেশ পঢ়ি গ'ল কিছু সময় আগত আমাৰ পাঠকসকলে যে আত পৰে আন পুণ্য নাহিকে কলিত কলি যুগত ইয়াতকৈ আৰু পুণ্য বস্তু নাই কি নাই কৃষ্ণৰ চৰিত্ৰ গুণযোগ শ্ৰৱণ কীৰ্তনৰ বাদে বেলেগ আৰু পুণ্য হ'ব পৰা ধৰ্ম কলি যুগত একো নাই নাহিকে দ্ৰুজা দ্বিতীয় নাই বুলি ক'লে দ্ৰুজা মানে দ্বিতীয় লভি আছে জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত আমি জন্ম লাভ কৰিছোঁ ব্ৰহ্মাৰ আজ্ঞা অনুসাৰে ব্ৰহ্মাৰ কৃপা পৰশত সৃষ্টি কৰি যিহেতু ব্ৰহ্মা গতিকে লভি আছে জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামিত বিধেই আমি চাপ পঢ়িব নালাগে উদাহৰণ জানিব নালাগে এই উদাহৰণটো ভাগৱতৰ এই উদাহৰণটো জানিলেই আমাৰ জীৱনৰ মূল সম্বল আমি লাভ কৰিব পাৰিম জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামিত অন্য কথা পান কৰিবলৈ আমাক কোৱা নাই কৃষ্ণ কথা পান কৰা বেদ বেদাংগ উপনিষদ পুৰাণ মঠি তাৰ জ্ঞান আয়ত্ত কৰিব নালাগে কৃপালু গুৰুজনে বৰ সৰলীকৃতভাৱে আমাক তাক আনি ভাগৱতত দি থৈছে ভুৰুকাত হাতী ভুৱাৰ দৰে ক্ষণিক সংসাৰ আমি কেতিয়া কোন সময়ত পিছলি পৰিম সংসাৰৰ বাটত তাৰো ঠিক নাই আজি ইয়াত বহি আছোঁ ইয়াৰ পৰা হয়তো মই গৈ ঘৰ নিতাই পুখুৰী নেপাবলৈও আছোঁ মোৰ জীৱন ঢলি যাব পাৰে গতিকে কাৰ কেতিয়া ক'ত মৃত্যু হ'ব কোনেও নাজানে কচুপাতৰ পানীৰ দৰে জীৱন ক্ষণিক শৰীৰৰ বিলম্বত কাৰ্য নাই দেৰি কৰাৰ কোনো সময় নাই চিন্তামণি জন্ম এইটো হাততে হৰে আমি যে ক'লোঁ বহু ভাগ্য পুণ্যৰ ফলতহে আমি এই মনুষ্য তনুটো পালোঁ আমাৰ অজস্ৰ পুণ্য হৈছিল আমি আমাৰ জীৱন কমোন্নতি কৰি 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 আনি 84 লক্ষ জনী বাগৰি বাগৰি আহি ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অসমত কলি যুগত মনুষ্য জন্ম পালোঁ এইটো আমাৰ পৰম সৌভাগ্য এইটো দেৱৰো দুৰ্লভ গতিকে এই জন্মটো হ'ল চিন্তামণি জন্ম হাততে পাই বাটতে তাক নেহেৰুৱাবা কৃপালু গুৰুজনে উপদেশ দিছে ধন জন জীৱন যাই বেক একতিলে নাহিকে চেতন কাল অজগৰে গিলে এই কালগ্ৰাহটো যে কথা কৈ আছে কালগ্ৰাহটোৰ যোগেদি আহি আহি কালগ্ৰাহৰ ভিতৰলৈ আমি ক্ৰমান্বয়ে সোমাইহে গৈ আছোঁ ওলাব চাই কৃষ্ণ গ্ৰাহৰ কাষলৈ আমি আগবাঢ়ি যাব লাগে 100 বছৰীয়া জীৱনটোত আমি কিন্তু কালগ্ৰাহৰ ভিতৰলৈহে গৈ আছোঁ কেৱল মাত্ৰ লাগে মোৰ হওক মূৰৰ পাছে পাছে গৈ আছোঁ সেইকাৰণে কৈছে নাহিকে চেতন কাল অজগৰে গিলে ধন জন জীৱন যাই বেক একতিলে নিমিষতে সকলো শেষ হৈ যাব যদিহে দেহটো পবিত্ৰ কৰি নোলোৱা বাক্যবোৰ পবিত্ৰ কৰি নোলোৱা মন ভাবুক কৰি নোলোৱা আৰু বিবেক সষ্টম হৈ প্ৰতি মুহূৰ্তে মুহূৰ্তে কামবিলাক জীৱনৰ নকৰা তেতিয়াহ'লে কিন্তু গত্যন্তৰ নাই ইয়াতকৈ সুন্দৰভাৱে আমাক একো ক'ব নালাগে ভাগৱতত বিশেষ টান শব্দ একোৱেই নাই আমি মাত্ৰ মনটো ভগৱন্তত দি ভাগৱতত দি যদি ইয়াক শ্ৰৱণ কীৰ্তন কৰোঁ ইয়াৰ অৰ্থবোৰ আমি নিজে 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 বুজি পাই যাম বৰ সৰলভাৱে দিয়া আছে যত দেখাম ভাজ্যপুত্ৰ হবে অকাৰণ চাহি মাত্ৰ থাকে কালে ধৰে যেতিখন কালে যেতিয়া ধৰে মত্যৰ দৰৱ পাতিয়ে যেতিয়া আমাক বেমাৰ হ'লে কাম নকৰে কালগ্ৰাহৰ গৰ্ভত সোমাওঁতে নহয়নে বাৰু তিনি তাপে যেতিয়া আমাক পিৰি থাকিব যেতিয়া এই মত্যৰ দৰৱ পাতি আমাক কোনো কামত নিদিব তেতিয়া পুত্ৰ ভাইজাই কি কয় যে ওপৰতে আৰু দায়িত্ব আমি চমজাই দিলোঁ কালে ধৰাৰ লগে লগে মহাকালে যেতিয়া ধৰিব সেইটো গ্ৰাহ বুলি কৈছে সেই গ্ৰাহে যেতিয়া আমাক ধৰিব পুত্ৰ ভাইজা সমন্বিতে সকলোৱে আমাক কেৱল মাত্ৰ চাই থকাৰ বাদে একো উপায় নাই বুলি কৈছে আমাক বৰ সুন্দৰকৈ ক'লে বিষয়ৰ সুখয় একতিলে কৰি চুৰ যমৰ কিং কৰে ধৰি নিবে যমপুৰ এইটো কালগ্ৰাহৰ কথা যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা দূৰ ঘূৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা সিদ্ধান্ত দিলে তাৰ শেষত উপায় এটা দিছে হেন জানি আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এই তিনিটাৰ পৰা আমাক প্ৰতি মুহূৰ্তে মুহূৰ্তে তাপি থাকিবই ইয়াৰ পৰা কোনো হাত সাৰি যাব নোৱাৰে কিন্তু সমস্ত কৰ্মখিনিৰ পূৰ্বতে নিজক
ভগৱন্তৰ লগত সংযোগ কৰি ল'বলৈ কৈছে। প্ৰহ্লাদে সেইকাৰণে 5 বছৰত উপদেশ দিলে। ধ্ৰুৱই আমাক পঞ্চবয়সতে উপদেশ দিছে, এৰা শিশু হ'ব অনুযত কৰ্ম কৰিও কুমাৰকালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি? ভাগৱত ধৰ্ম কি? ভাগৱত ধৰ্মটো হ'ল আত্মবিশ্লেষণ, নিজক বিশ্লেষণ কৰা। পৰৰ ধৰ্ম হিংসা নকৰিবা, নিজক প্ৰথমতে শুদ্ধ কৰি লোৱা। আমি এতিয়া আনক শুদ্ধ কৰিবৰ কাৰণে আমি নিজৰ মাজতে ঢেৰ অনুষ্ঠান জন্ম কৰি লৈছোঁ। কথাষাৰ অপ্ৰিয় যেন লাগিলেও সত্য মনত ৰাখিব। আমি আনক সংস্কাৰিত কৰিবৰ কাৰণে আমি ভাগে ভাগে অনুষ্ঠান জন্ম দি লৈছোঁ নে নাই? চাবচোন, আগতে এখন গাঁৱত এটা নামঘৰ, আজি এখন গাঁৱত 4টা বা 6টা নামঘৰ হ'ল। কিয় হ'বলৈ পালে? কিয়? মানুহ একেখিনি, একেকেইটা পৰিয়ালে আছিলে, পৰিয়ালৰ সংখ্যা হয়তো বৃদ্ধি হৈছে, কিন্তু একেখিনি মানুহেই নামঘৰ আছিলে এটা। সেইটো নামঘৰত আমি সকলোৱে একেলগে মিলি আমাৰ নিত্য নৈমিত্তিক কৰ্মবিলাক কৰিছিলোঁ। কিন্তু আজি 4টা নামঘৰ হ'ল। ক'ৰবাত যদি 4টা নামঘৰ নাই, 2টা নামঘৰ হৈছে। ক'ৰবাত যদি এটাও নামঘৰ হৈ আছে, 2টাও হোৱা নাই, তেতিয়াহ'লে তাত কিন্তু খেল 3টা বা 4টা হৈছে। মানুহ একেখিনি, কোনোবা এশৰণীয়া বুলি হৈছে, কোনোবা মহাপুৰুষীয়া বুলি হৈছে, কোনোবা ভাগৱতীয়া বুলি হৈছে, কোনোবা সংঘৰীয়া বুলি হৈছে, কোনোবা সত্ৰীয়া বুলি হৈছে। আগত সেইটো নাছিল জানো? এটা নামঘৰ, বৰ নামঘৰ নাম দিছিলে কোনোবাই। মানুহ একেখিনি হয় নহয়? সেই আগত অহা গাঁওখন প্ৰতিষ্ঠা কৰা মানুহখিনিৰ মাজৰ পৰা আমাৰ কেইটা বংশ আছে বোলে? 6টা বা 8টা বংশৰ মানুহ আমি আছোঁ এখন গাঁৱৰ। সেই 6টা বা 8টা বংশৰ মানুহে আমাৰ সুন্দৰ গাঁওখন। কিন্তু আমাৰ মাজত এতিয়া ভাগ হোৱা সংখ্যাটো বাঢ়িল। কাৰণটো কি? প্ৰকৃততে গুৰুজনে দিয়া আদৰ্শ চিন্তাৰে আমি ভাগৱত ধৰ্মটো হয়তো আমাৰ জীৱনত সঠিকভাৱে আমি পালন কৰি যাব পৰা নাই। সঠিকভাৱে ইয়াৰ তত্ত্বটো চাগে আমি উপলব্ধি কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ মাজত ইমান কেইখন সমাজ সৃষ্টি হ'ব লগা হ'ল। যাৰ কাৰণে একেখন গাঁৱতে এটা নামঘৰৰ পৰা গৈ 4টা নামঘৰ, 2টা নামঘৰ বা 4টা বা 6টা বা 8টা খেল হ'ব লগা হ'ল। এতিয়াও 8খেলীয়া নামঘৰ আছে, নাই জানো? কিহৰ কাৰণে? তাৰ 8টা খেল আছে। আমাৰ গাঁৱতো তাৰ শিপাবিলাক বাঢ়ি গৈ আছে। মানুহ কিন্তু একেখিনিয়ে। চাব, যেতিয়ালৈকে ভাগৱত ধৰ্মটো আমি নিজেই অনুভৱ কৰিব নোৱাৰিম, বুজিব নোৱাৰিম, ই যদি আমাৰ সমাজ পৰিৱৰ্তনৰ ধৰ্ম বুলি আমি যদি ভাবি লৈছোঁ, ই সকাম খোৱা ধৰ্ম শাস্ত্ৰ বুলি যদি আমি ভাগৱত ধৰ্মটো ভাবি লৈছোঁ, তেতিয়াহ'লে কিন্তু নহ'ব। সেইকাৰণে কৈছে, হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা হাৰ, তেবেখে তৰিবা ঘূৰ সংসাৰ নিকাৰ, বিচাৰি শাস্ত্ৰত পাইবা এহিখে যুগুতি, কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি। একমাত্ৰ জীৱশ্ৰেষ্ঠ মনুষ্য তৰণ উপায় হ'ল ঈশ্বৰৰ নাম। ঈশ্বৰৰ নামৰ ব্যতিৰেকে কলিত আৰু একো নাই, সিদ্ধান্ত দিলে। এই ভাগৱতত থকা কাহিনীবোৰ কোন যুগৰ বাৰু? আমি যদি চাওঁ, ভাগৱতত থকা কাহিনীবোৰ কলি যুগৰ কাহিনী এটাও নাই ইয়াত, আছে জানো? কাৰণ কলি যুগত ভাগৱত সৃষ্টি হোৱা নাই। ইয়াত কাহিনী আছে আদি সত্য যুগৰ, সত্য ত্ৰেতা দ্বাপৰ যুগৰ কাহিনীবিলাক ইয়াত নিবন্ধ কৰা আছে। আমি কোন যুগৰ মানুহ? কলি যুগৰ। এতিয়া সত্য ত্ৰেতা দ্বাপৰত চলা ধৰ্মবোৰ কৃষ্ণ সকলো লৈ গুচি গ'লো বুলি কৈছে। সত্য যুগত ধ্যান আছিল, আজি আমাৰ সাধ্য আছে ধ্যান কৰিবলৈ। আমি 2 ঘণ্টা সময় আসনখনত, ভাগৱতৰ আসনখনত বহি থাকিব নোৱাৰোঁ, আঁঠু কটকটাই কঁকাল বিষায়। বছৰ ধ্যান কৰিব পৰাকৈ আমাৰ ওচৰত সামৰ্থ্য আছে? নাই। কলি যুগৰ মলমতী লোকসকলে কলিৰ লগত প্ৰভাৱান্বিত হৈ জন্মগ্ৰহণ কৰা জীৱবিলাকে এনেকুৱা ব্ৰত কৰিব নোৱাৰে। সেইকাৰণে সত্য যুগৰ ধৰ্মভাগ ভগৱন্ত কৃষ্ণই টোপোলা পাতি লৈ গ'ল। ত্ৰেতা যুগত আছিলে কি? যজ্ঞ। সম্ভৱ আজি যুগত আমি এটা যজ্ঞ সম্পাদন কৰাটো? তেনেকুৱা পুৰোহিত আছে যজ্ঞ মন্ত্ৰ উচ্চাৰণ কৰিব পৰাকৈ?
যজ্ঞ এটাৰ কাৰণে যিমানবিলাক সম্বল লাগে, যিমান ব্ৰত পালন কৰিব লাগে, সিমান পালন কৰিব পৰা ব্যক্তি আমাৰ আছে। ঠাণ্ডা হ'লে আমি গাটোকে ধুবলৈ টান পাওঁ। উঠিব লাগে যদি আমি ৰাতি 3টা বজাত উঠো, 8টা বজাত, দিনৰ 8টা বজাত বেলি ওলাই যায়গৈ। স্নান কৰিব লাগে যদি দুগ্ধ স্নান, প্ৰাত স্নান আমি কৰোঁ, ষষ্ঠী স্নান। তেনেকুৱা জীৱবিলাকে আমি এই কলিযুগত যজ্ঞ সম্পাদন কৰিব পৰা উপায় আছে জানো আমাৰ? নাই। হেন জানি ভগৱন্তই যে কলিৰ মলমতি লোকে এনেকুৱা যজ্ঞ সম্পাদন যিহেতু কৰিব নোৱাৰে, এই ধৰ্মখিনিও ভগৱন্তই তেওঁৰ লগতে টোপোলা পাতিলে। দ্বাপৰত আছিল পূজা, নহয়নে বাৰু? স্বয়ং কৃষ্ণ বংশটোৱে পূজা কৰা নাছিল জানো? গোবৰ্ধন পূজা কৰিছিল, ইন্দ্ৰ পূজা কৰিছিল। পাছত কৃষ্ণ ক'লে যে ইন্দ্ৰ কিহৰ কাৰণে পুজিব লাগে? ইন্দ্ৰৰ কি কাম আছে ইয়াত? কোনো দেৱতাই দেখোন কোনেও দেখোন ইন্দ্ৰক নুপুজে, তোমালোকে ইন্দ্ৰক কিয় পুজিছা? বোলে ইন্দ্ৰক নুপুজিলে আমাৰ বৰষুণ নিদিব, খৰাং হ'ব, আমাৰ বিপদ হ'ব, শস্য শ্যামল নাপাম, আমি খাবলৈ নাপাম, অনাহাৰে অনিদ্ৰাৰে মৰিব লাগে। হেৰ' যদি ইন্দ্ৰক পূজা নকৰিলে বৰষুণ নিদিয়ে, তেতিয়াহ'লে পৰ্বতবোৰৰ ওপৰত ইন্দ্ৰইনো কিয় বৰষুণ দিয়ে? পৰ্বততো কোনোদিন ইন্দ্ৰ পূজা নকৰে। ইন্দ্ৰ পূজা যিসকলে কৰিলে তাত বৰষুণ দিব দিলে, পৰ্বত পাহাৰবোৰত কিয় বৰষুণ দিয়ে? যদি ইন্দ্ৰক পূজা নকৰিলেই অনাবৃষ্টি হয়, তেতিয়াহ'লে আজিৰ পৰা পিতা তুমি পৰ্বত পূজা কৰা, ইন্দ্ৰ পূজা বন্ধ কৰি দিয়া। তাৰপিছত গোবৰ্ধন পূজা আৰম্ভ হ'ল। গোবৰ্ধন পূজা কৰিলে কি হয়? পৰ্বতত তাত থকা গছ গছনিবিলাক থাকিলে জীৱবিলাক সষ্টম হৈ থাকিব। তাত থাকিলে আমাৰ গৰুবিলাকে খাবলৈ আহাৰ পাব। গতিকে পৰ্বতকে পূজা কৰা, ইন্দ্ৰক পূজা কৰাতকৈ। পৰ্বত পূজা, গোবৰ্ধন পূজা আৰম্ভ কৰিলে, ইন্দ্ৰ বিতুষ্ট হ'ল। তাৰপিছতো কেয়াঙুলিয়ে গোবৰ্ধন ধৰি সকলোকে ৰক্ষা কৰা নাই জানো? এই যিবোৰ তত্ত্ব ভাগৱতৰ এটা এটা কাহিনীৰ মাজত যিবোৰ তত্ত্ব সোমাই আছে, এই তত্ত্ববোৰ কিন্তু আমি উপলব্ধি কৰিব লাগিব। 7 দিন, 4 দিন, 2 দিন, বছৰছে বছৰ যদি আমি ভাগৱত পাঠো কৰি থাকোঁ, কামত নাহিব। ভাগৱতত থকা কথাবোৰ আমাৰ জীৱনৰ কথা। এই জীৱনৰ কথাবোৰ আমি এটি এটিকৈ আমাৰ জীৱনত অলংকাৰ হিচাপে ধাৰণ কৰিব লাগিব। সুৰটো ভাল কাৰণে আমি খুব ধুনীয়াকৈ পঢ়ি থাকিলে নহ'ব, হয়নে? ভাগৱত এনেদৰে আপুনি এখন নহয়, দুখন নহয়, 100খন নহয়, 1000খন ভাগৱত লাইন কৰি লৈ যদি আমি বছৰে বছৰে পঢ়ি থাকোঁ, তাৰ পৰা উপকাৰ নহ'ব। ভাগৱতৰ কথাবোৰ আমাৰ জীৱনৰ অমৃত দায়িনী মন্ত্ৰ হিচাপে আমি জীৱনত ধাৰণ কৰিবলৈ যত্ন কৰিব লাগিব। সেইকাৰণে কৈছে যে বিচাৰি শাস্ত্ৰত পাই বা আহিখে যুগুতি, যুগুতটো হ'ল জীৱৰ, যুগুতটো হ'ল সেইটো কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি। কৃষ্ণৰ নাম থৈ গ'ল, সত্য যুগৰ ধ্যান, ত্ৰেতা যুগৰ যজ্ঞ, দ্বাপৰৰ পূজা, সকলো ভগৱন্তই টোপোলা পাতি লৈ গ'ল। কৃষ্ণৰ লগতে সমস্ত ধৰ্ম গুচি গ'লা, একস্থান শুয়া হৰি নাম মাত্ৰ ৰৈলা। এতেকে নামতে সমস্ত পুণ্য পায়, জানি হবে ফুৰা হৰি গুণ গায়। আমাক সিদ্ধান্ত দিলে নাৰদে, সেইকাৰণে কৈছে হৰিৰ নামিব 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 মম জীৱনং কলো নাস্তেব্য 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 গতি অন্যতা। হৰিৰ নামেখে 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 জীৱন আমাৰ কলিযুগে গতি আৰু নাই হাৰে সাৰ। নাৰদৰ পঞ্চৰাত্ৰ তন্ত্ৰ গ্ৰন্থত সুন্দৰভাৱে উল্লেখ কৰিছে। পদ্মপুৰাণৰ পৰা, স্বৰ্গখণ্ডৰ পৰা নাম বস্তু আনি, ভাগৱতৰ পৰা শথং লৈ, গীতাৰ পৰা এখন সানি, কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ, তেৰাৰ প্ৰপন্ন ভক্ত বয়াৰপুৰ মাধৱদেৱে আমাক শুদ্ধ সনাতন আদি সত্য যুগৰ শুদ্ধ ধৰ্ম এক শৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজা পৰকাশ গুৰু ভতিমাত সুন্দৰভাৱে দি থৈ গ'ল। আমাৰ ধৰ্মটোৰ নাম কি? আমি বহুতে আমাৰ ধৰ্মটোৰ বিষয়ে নাজানো। এক শৰণ হৰিনাম ধৰ্ম। কোনোবা অনুষ্ঠানৰ ধৰ্ম নেকি? সেইটো হ'ব নোৱাৰে। কোনোবা সংগঠনৰ ধৰ্ম নেকি? সেইটো নহয়, হ'ব নোৱাৰে। কাৰণ গুৰু ভতিমাত কৃপালু গুৰুৱে বয়াৰপুৰে লিখিছে যে এক শৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজ পৰকাশ। এক শৰণ হৰিনাম ধৰ্ম,
এই হ'ল শুদ্ধ সনাতন ধৰ্ম, আদি সত্য যুগৰ শুদ্ধ ধৰ্ম, যিটো মাজতে দেৱতাসকলে কপট কৰিছিল। পুনৰ কলি যুগত কৃপালু গুৰুসকলে আহি আমাক সেই শুদ্ধ সনাতন ধৰ্মটো ৰূপান্তৰ কৰি মাত্ৰ একশৰণ হৰিনাম ধৰ্ম কৰি দিলে। গতিকে এইটো ৰজা ধৰ্ম, একমাত্ৰ কলিযুগৰ নাম ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। গতিকে সমস্ত দেৱধৰ্ম ত্যাগ কৰি, সমস্ত ধ্যান যজ্ঞ পূজা বাদ দি একমাত্ৰ ঈশ্বৰৰ নামতে আমি শৰণে পখিলে সেই নামে আমাক পৰম গতি দিব। আৰু তাৰ উদাহৰণ আপোনালোক ২ নং কাঠপৰাৰ এই পবিত্ৰ গুৰুগৃহ। কিহত আশ্ৰয় হৈছে? ভগৱন্তৰ নামতে। এই ভগৱন্তৰ নামৰ মাজত থাকোঁতে থাকোঁতে নামৰ ক্ৰিয়াই আমাক প্ৰত্যেককে পৰম ভকতিৰ পাত্ৰ কৰি তুলিব। ভকতি বুলি বেলেগ বস্তু নাই। হৰিনামে 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 গতি, হৰিনামে ভকতৰে কেৱলে ভকতি। ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। এতিয়া হৰিনাম আৰু ৰাম নাম দুগুটি অক্ষৰ ৰাম নাম, অতি সুকুমল পৰম মংগল সবে মনোৰথ পুৰে। ভগৱন্তৰ নিৰ্গুণ নাম হ'ল 4 ভাগ, 2টা আখৰযুক্ত। বাকী আমি যিমানবোৰ গাইছোঁ সমস্ত গুণনাম। এতিয়া নিৰ্গুণ নাম হ'ল 4 ভাগ, কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম। এই গুণনামৰ যোগেদি নিৰ্গুণত আশ্ৰয় কৰিলে জীৱৰ মুকুতি হয়। সেইটোকে ভাগৱতে ৰাস্তাটো দেখাইছে। মহাভাগৱত মাহ প্ৰসাদ খোৱা শাস্ত্ৰ নহয়, কীৰ্তন দশম ঘোষা ৰত্নাৱলী মাহ প্ৰসাদ খোৱা শাস্ত্ৰ নহয়, জীৱতৰণৰ সোপান আছে তাত। গতিকে এই দাপোনখন চাই আমি আমাৰ ভিতৰৰ ছবিটো উপলব্ধি কৰিব লাগিব। যেনেকৈ চানেকি ছায়াসকলে সুন্দৰ সুন্দৰ ফুল বাচে, গতিকে আমাৰ জীৱন চানেকিখন চাই আমি জীৱনৰ ফুল বাচিবৰ কাৰণে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত আজি ৫৫০ বছৰ আগতে কৃপালু গুৰুজনে আমাক দিলে। গতিকে সেই ধাৰাৰে আমি যাবলৈ যত্ন কৰিব লাগিব। তেওঁ এশনীয়া হওক, তেওঁ সত্ৰীয়া হওক, তেওঁ বামুণীয়া হওক, তেওঁ মহাপুৰুষীয়া হওক, তেওঁ ভাগৱতীয়া বুলি কওক, তেওঁ সংঘৰীয়া বুলি কওক, যেই নকওক, সকলো আমি এক ঈশ্বৰৰ সন্তান মনত ৰাখিব। মানুহ অমিতস্য পুত্ৰ, অমিতৰ সন্তান। ঈশ্বৰে মানুহক এনেই সংসাৰলৈ পঠাই দিয়া নাই। ইয়াত আমি ভাগ ভাগ হ'বৰ কাৰণে, ভাগে ভাগে বেনাৰ ভকতি কৰিবৰ কাৰণে ঈশ্বৰে আমাক পঠিয়াই দিয়া নাই। আমাক দিছে যে শুদ্ধ সনাতন ধৰ্ম, ভাগৱত ধৰ্ম। ভাগৱতত দিছে সেই ধৰ্ম কি? সেই ধৰ্ম আচৰণ কৰা, সকলো একমুখী হোৱা, সৌধ পাতি সাধু সং তৈয়াৰ কৰি এক কৃষ্ণদেও নাম লোৱা। ভাগৱত ২য় স্কন্ধত কৈছে। সেইকাৰণে কৈছে কলিৰ পৰম ধৰ্ম জানা হৰিনাম। এইবোৰতো আজিকালি লিখা কথা নহয়, ৫০০-৬০০ বছৰ আগতে লিখি থৈছে আৰু সদায় আমি পঢ়ি আছো। তাৰমানে কথাটো কি আমি বুজি নাপাওঁ নে? শংকৰে ৰচিলা ডাকি বোলা ৰমণ। কলিৰ পৰম ধৰ্ম কি? নাম। যাগ যজ্ঞ পূজা সেৱা তাৰমানে ভগৱন্তই লৈ গ'ল। এতিয়া নাম আমি প্ৰত্যেকে আচৰণ কৰোঁ, আমাৰ মাজত কিয় ভাগ ভাগ হ'ব লগা হ'ল? নাম লোৱাৰ পৰিকল্পনাটো, পৰিৱেশটো, পৰিকল্পিত যিটো পৰিকল্পনা, সেইটো হয়তো কাৰোবাৰ হীন দেৰি হৈ আছে। আমি তাক সংশোধন কৰি ল'লেই হ'ল। তাৰ কাৰণে আমি আকৌ ভাগ ভাগ হ'ব লগা কিবা আছে জানো? সেইকাৰণে কীৰ্তনত গুৰুজনে আমাক বৰ বেয়াকৈ গালি পাৰি থৈছে। জানিলে গুৰুজনে যে মই এই মহাসম্পদবোৰ অসমীয়া জাতিক দি থৈ গৈছোঁ, যদিও এই জাতিৰ মাজতে ভাগ ভাগ হৈ মোৰ শুদ্ধ সনাতন ধৰ্ম সঠিক দিশৰ পৰা ব্যভিচাৰী দিশে গতি কৰিব, যিটো আমাৰ মাজত হ'ব নালাগিছিল। পৃথিৱীৰ অন্য দেশে গুৰুজনক পোৱা নাছিল, আমি অসমৰ লোকসকলে পাইছিলোঁ। যিজন গুৰু জগত গুৰু, যিজন গুৰুৱে ঘোষণা কৰিলে উদাত্তস্বৰে ভাগৱত ২য় স্কন্ধত, উবানৰ লোক হৰি ভজিও ক ধৰাইতো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভল্য পৰৱেশ। উবানৰ লোক বুলি কোনজন গুৰুৱে ক'ব পাৰে? চৈতন্যদেৱে কৈছে নে ৰামানুজে কৈছে? শংকৰাচাৰ্যই কৈছে? কোনেও কোৱা নাই। আমাৰ কৃপালু গুৰু জগত গুৰু জনাই কৈছে, পৰম গুৰু জনাই কৈছে যে উবানৰ লোক, যে পৃথিৱী মণ্ডলত যিমান মানুহ আছে সকলো মানুহক উদ্দেশ্যি কৈছে
সন্দিকৈ জাতিটোক কোৱা নাই, গগৈক কোৱা নাই, চুতীয়াক কোৱা নাই, কলিতাক কোৱা নাই, শইকীয়াক কোৱা নাই, বৰাক কোৱা নাই, মহন্ত গোস্বামীক কোৱা নাই। ভাগে ভাগে কি বুলি ক'লে? উবানৰ লোক, সেইৰা মনুষ্যসকল। হৰি ভজিও হৰিক ভজা, ধৰা ইটো উপদেশ, এটাই মাত্ৰ উপদেশ, সেইটো কি? এৰা লজাল। এই বুজে বিঠিং বাথাংবোৰ, ধ্যান ধাৰণা তপ ব্ৰত এইবোৰ আলজাল, এইবিলাক ত্যাগ কৰা কলিযুগৰ ধৰ্ম নহয়। জীৱা কতকাল, কেইদিন জীয়াই থাকিবা? জৰা ভল্য প্ৰৱেশ, দেহাৰ অৱক্ষয় আহিছে, ইফলীয়া হবা। যদিও 100 বছৰীয়া জীৱন দিছিলো, 50 বছৰ শুই থাকোঁতেই গ'ল, 10 বছৰ ধন উপাৰ্জন কৰোঁতে গ'ল, 20 বছৰ বিষয় ভোগ খেলা ধূলা কৰোঁতে গ'ল, 50ৰ আধাটো শুই থাকোঁতে গ'লে, 100 আধাটো শুই থাকোঁতে গ'লে কিমান পালোঁ আমি? 50 বছৰ। 50 বছৰ 10 বছৰ ধন উপাৰ্জন কৰিবলৈ গ'লগৈ, নহয়নে বাৰু? 20 বছৰ বিষয় ভোগ খেলা ধূলাত গ'ল, 30 বছৰ গ'লেই, 50ৰ ভিতৰত থাকিলে 20 বছৰ। বৃদ্ধকালে বয়স ভৈল কিমান? বৰিষ বিংশতি, 20 বছৰ আমি লাভ কৰিলোঁ। একো কাৰ্য সাধিবাক নাহিকে শপতি, কাৰণ কাণে নুশুনা হৈ আহিছে, চকুৱে নেদেখা হৈ আহিছে, মনৰ স্মৃতি শক্তি নাইকিয়া হৈ আহিছে, নহয়নে বাৰু? গতিকে সকলো ফালৰ পৰা আমাক জৰা ৰোগে ধৰিছে। এই 20 বছৰ সময় যদি আমি খুব সুন্দৰভাৱে হৰি উপাসনা কৰিম বুলি ভাবোঁ, পাৰিম জানো? সম্ভৱ নহয়। সেইকাৰণে ভাগৱত হ'ল আত্মবিশ্লেষণ গ্ৰন্থ। ইয়াক বিশ্লেষণ কৰিবৰ কাৰণে প্ৰহ্লাদৰ কাহিনী ইয়াত সংযোগ কৰিছে, ধ্ৰুৱৰ কাহিনী সংযোগ কৰিছে। ক'ৰ কাহিনী এইবোৰ? কলিযুগৰ কাহিনী জানো? নহয়, আগৰ কাহিনী। গতিকে কি উপদেশ দিলে তাহানি যুগৰ পৰা আমাক? এৰা শিশু হ'ব অনুযত কৰ্ম কৰিও কুমাৰকালে ভাগৱত ধৰ্ম। কুমাৰকাল কোনটো? আপুনি মই যেতিয়া যৌৱনৰ দুৱাৰদলিত ভৰি দিম, শিশু কালটো আমাৰ পাৰ হৈ যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতে কুমাৰকাল বুলি কৈছে। যে ছোৱালী এজনী কুমাৰী হ'ব হ'ল, কুমাৰী মানে যৌৱন। আমাৰ কুমাৰকাল বুলি ক'লে আমি যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতে, যেতিয়া নিজৰ বিবেকটো অকণমান চিন্তা কৰিব পৰা হওঁ, আগদশলৈকে পিতৃ মাতৃৰ দদাই কথা শুনি থাকোঁ, যেতিয়া বিবেকটোৱে অকণমান নিজক বুজিবলৈ অনুভৱ কৰিবলৈ আমাক কৈ দিয়ে, সেইটোৱে হ'ল যৌৱনকাল। যৌৱনৰ দুৱাৰদলিত ভৰি দিলে ল'ৰা ছোৱালীয়ে লাহেকৈ মাক দেউতাকৰ কথাৰ বিপৰীতে নিজৰ চিন্তাৰে আৰম্ভ কৰে। সেইখিনি সময়তে কেনেবাকৈ যদি আমি ঈশ্বৰমুখী ল'ৰা ছোৱালীক কৰি দিব পাৰোঁ, পৰৱৰ্তী জীৱনটো তেওঁৰ পাছত আমি লাগি থাকিব নালাগে। তেওঁ কেনেকৈ জীৱনটো আগবঢ়াই নিব? ভাগৱতৰ আধাৰিত। ভাগৱত ধৰ্মটো মানৱ জীৱনৰ জীৱনদায়িনী ধৰ্ম। সেইটো কাৰণে আমি ভাগৱত অধ্যয়ন কৰিব লাগে। ভাগৱতত যি আছে সমস্ত মানৱ শৰীৰৰ লগত আছে, বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱতৰ গৰ্ভত আছে। গতিকে ভাগৱত গৰ্ভত থকা কথাখিনি আমাৰ 94 আঙুলিৰ মানৱ দেহটোৰ লগত সংপৃক্ত কৰি ৰাখিছে। ইয়াত শাক খোৱা ভাত খোৱা কথা নাই, ইয়াত বিষয় ভোগৰ কথা নাই, ভোগবাদ বস্তুবাদৰ কথা নাই। ইয়াত কেৱল মাত্ৰ সৎ হং, সাধু হং। সাধু সংৰ যোগেদি কৃষ্ণক পোৱাৰ ব্যৱস্থাটো দিলে। সাধু সংগত থকা, কৃষ্ণৰ শৰণ লোৱা, কৃষ্ণৰ শৰণ লৈ ভজন গ্ৰহণ কৰিলে, নিত্য ভজন কৰিলে ভক্তি সাধিত হ'ব। সেই ভক্তিৰ যোগেদি জীৱন শৃংখলিত ৰূপত আগবাঢ়িব, সদাচাৰী জীৱন হ'ব। আৰু সদাচাৰ জীৱন হ'লেই ভগৱন্তৰ ফালে বৈকুণ্ঠৰ জখলা পোন হৈ যাব। বৈকুণ্ঠৰ পৰা ভগৱন্তই জখলা পঠাই দিব, সেই জখলাত এধাপ 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 এধাপকৈ আপুনি আগবাঢ়ি গৈ থাকিব পাৰিব। আল জালবিলাক ঈশ্বৰে নিজে নাইকিয়া কৰিলে যাব। ছাইডৰ যিবোৰ আহুকাল, এইবোৰ ঈশ্বৰে নিলগৰ ঢৌ বুজা নিলগতে আঁতৰাই দিব। ভাগৱতৰ মূল বস্তুটোৱে হ'ল সেইটো। এতিয়া আমি ভগৱন্তৰ কথা সন্নিৱিষ্ট মহাভাগৱত শ্ৰদ্ধাৰে দৰ্শন কৰিছোঁ, শ্ৰদ্ধাৰে শ্ৰৱণ কৰিছোঁ, শ্ৰদ্ধাৰে কীৰ্তন কৰিছোঁ আৰু শ্ৰদ্ধাৰে সেৱা কৰিছোঁ। আমাৰ জীৱ পুণ্যাত্মালৈ গতি কৰিবলৈ গৈছে, আমাৰ জীৱন শৃংখলিত হ'বলৈ গৈছে। এই 2টা দিন বা 3টা দিন ইয়াত শৃংখলিত জীৱন যাপন কৰাৰ পিছত 5 দিনৰ পৰা যদি আমাৰ জীৱন উশৃংখল হৈ যায়, ইমান ব্ৰত পালন কৰি কৰ্ম কৰাৰ পিছত যদি আমি 3 দিনৰ পিছত ব্ৰত ভংগ কৰি দিবলগীয়া হৈ যায়, এইটো কিন্তু নহ'ব। ভাগৱতে সেই আদৰ্শটোহে কৈছে। ইয়াত লাখ টকা খৰচ কৰি অনুষ্ঠান পাতিছে, এই 3 দিনীয়াৰ পৰা যিটো বস্তু পাই যাম সেইটো আমাৰ জীৱনৰ কাৰণে লৈ যাব লাগিব। তাৰ যাতে কেতিয়াও বিশৃংখল উশৃংখল হ'ব নোৱাৰে। সুন্দৰ সুন্দৰ বক্তাসকলে আপোনালোকক ভাগৱতৰ তত্ত্ব জ্ঞান দিব। গতিকে আমি পুনৰ অকণমান পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। পৰৱৰ্তী আমাৰ জীৱনৰ কাৰণেনো ভাগৱতে কি নিৰ্দেশনা দিছে
আমি সেই কথাখিনি আলোচনা কৰিম। আমাক যে প্ৰতি মুহূৰ্ততে কৈছে নামত আশ্ৰয় কৰা, আশ্ৰয় মানে শৰণ লোৱা, গুৰুত আশ্ৰয় কৰা, গুৰুত শৰণ লোৱা, দেৱত আশ্ৰয় কৰা, দেৱত শৰণ লোৱা, ভকতত আশ্ৰয় কৰা অৰ্থাৎ ভকতত শৰণ লোৱা। গুৰুদেও নাম ভকতত আমাক শৰণ ল'বলৈ ক'লে। এতিয়া গুৰুদেও নাম ভকত কেনেকৈ ভাগৱতে পৰিচয় দিছে, আমি সেই গুৰুদেও নাম ভকতত কেনেকৈ আশ্ৰয় ল'ম, আশ্ৰয় লোৱাৰ পিছত আমাৰ জীৱনটো কেনেকৈ পৰিশীলিত শৃংখলিত হ'ব, এই কথাখিনি নিশ্চয়কৈ আমি আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। সেইজন কৃষ্ণ প্ৰসৱ হৈছে, কৃষ্ণৰ লীলা এতিয়া আৰম্ভ হ'ব। কৃষ্ণ